এইফালে আমি খানাৰ কাৰণে যা যোগাৰ কৰি আছোঁ, মানে চব্জি কাটি আছোঁ। আৰু আজি ৰ'দটো বেছি নাই যদিও মানে গৰমটো আছে আৰু খুবেই গৰম। আৰু গৰম হ'লেওতো কাম কৰিবই লাগিব ন। আৰু আমি আমাৰ ডাঙৰ মাহঁতৰ বোৱাৰীজনীক খোৱাৰ কাৰণে আমি গোটেইকেইজনী একেলগ হৈ আহিছোঁ। আৰু এতিয়া চবৰে স্কুল বন্ধ যিহেতু সুবিধাও হৈছে। নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছোঁ আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। আৰু আজি বহু দিন মূৰত আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। এইফালে মানে ইহঁতক আধাতে আমি চব্জি কাটিব এৰি ইহঁতক কাটিব দিলোঁ। আৰু মলয় আৰু মই এইফালে ডাঙৰ মাই জুই ধৰি দিছে। খৰিতে যিহেতু কৰিব লাগিব, বহুত মানুহৰ ভাত আঞ্জা। মলয় মানে দালি বহাই দিছে। আৰু এইফালে মই মাছ ভাজিবৰ কাৰণে মাছখিনিত মানে নিমখ হালধি সানি আছোঁ। আৰু জুইখিনি ৰেডি কৰি দিছে, কাৰণ গৰমো বহুত। আৰু মানে নকৰিলেও নহয়। এইফালে মই মাছখিনি ভাজোঁ, মাছ ভাজোঁতে বহুত সময় যায়। সেইকাৰণে আমি কৰি আছোঁ আৰু লগে ভাগে। আৰু দুজনীমান মানে আহিয়ে পোৱা নাই। আমি যিহেতু আগদিনাতে আহিছোঁ, সেইকাৰণে আমি অলপ সোনকালৰ পৰা মানে কামখিনি কৰিব পাৰিছোঁ। আৰু গৰমত এইফালে আমাৰ মানে অৱস্থা নাই। আৰু আমি আধা আধি হ'লে আৰু এইফালে মইনাক দায়িত্ব দিছোঁ মাংস বনাবৰ কাৰণে। মানে আমিও কাষতে আছোঁ, আৰু তথাপিও তাইক এইবাৰ দিছোঁ, জুইৰ কাষত তাইক দায়িত্ব দিছোঁ। আৰু আমাৰ খুৰাও এইফালে সহায় কৰি দি আছে। আৰু হ'বই আৰু ভাত আঞ্জা ৰেডি হ'ল। এইফালে কেইজনীক খাব দিছোঁ, ছোৱালীকেইজনীক মানে আগতে ৰাতিক মানে দিয়ে আৰু খালে। আৰু এইফালে ইহঁতক ছোৱালীকেইজনীক এবাৰ খাব দিছোঁ। পিছত সকলোকে দি মেলি হোৱাৰ পিছত আমি খাম। আৰু আমি ৰান্ধনি আৰু বিয়নীকেইজনীয়ে এইফালে সকলোৱে মানে কিবা কিবি কৈ আছে। আৰু ভালো লাগে, গোটেইখিনি ঘৰৰ মানুহে একলগ হোৱা যায়। যিহেতু এনেকৈ মানে লগ পোৱা নাযায়। আৰু ঘৰত হ'লেও সকলোৰে সুবিধা একে নিমিলে। এতিয়া যিহেতু বন্ধ, সকলোৱে আহিছে। আজিলৈ আহিলোঁ, বাই বাই।